Hello everyone, welcome to my channel. মই ৰিনি আজি প্ৰেজেন্ট কৰিছো The Assam Tribune Editorial Analysis 16 June 2020. আজি যিকিটা টপিকৰ ওপৰত মই ডিসকাস কৰিম হেয়া হৈছে মেন্টেল হেলথ সিচুৱেচন ইন ইণ্ডিয়া এণ্ড COVID-19 আৰু কেটামান নিউজ ইন শৰ্ট আছে। মেইনলি যেটো মেন্টেল হেলথ সিচুৱেচন ইন ইণ্ডিয়া মই ডিসকাস কৰিম সুশান্ত সিং ৰাজপুতৰ সুইসাইডাল কেছটোৰ পৰা আমি দেখিছো আমাৰ সোসাইটিত মেন্টেল হেলথ কেছটো এতিয়া অকল যিবিলাক ডিপ্ৰাইভ সেকশন অফ দ্য সোসাইটি তেনেকুৱা নহয় বহুত বিলাক এলিজিবল বহুত বিলাক হাই প্ৰফাইল মানুহৰ মাজতো মেন্টেল হেলথ সিচুৱেচন আছে। সুশান্ত সিং ৰাজপুতৰ যেটো সুইসাইডাল কেছ হ'ল তা বেলেগ এটা এংগল এতে সোসাইটিয়ে চিন্তা কৰিব লগা হৈছে আমাৰ ইণ্ডিয়াত মেন্টেল হেলথৰ সিচুৱেচনটো কিমান এটা ডাঙৰ ডেঞ্জাৰ হৈছে। COVID-19ৰ কাৰণে এই মেন্টেল হেলথ সিচুৱেচনটো হয়তো আৰু বাঢ়ি যাব পাৰে এনেকুৱা ধৰণৰ ইনসিডেন্টসো এনেকুৱা ধৰণৰ নিউজ আৰ্টিকেলটো পাইছো। সো মই ইন ডিটেইলস ইয়াতে গুটেইখিনি কথা ওয়াৰ্ল্ডৰ আৰু ইণ্ডিয়াৰ লগত জড়িত মই ডিসকাস কৰিম। আহক চাও এতিয়া কি ইম্পৰ্টেন্ট নিউজ আছে আৰু কি এই সিচুৱেচনটোৰ লগত জড়িত কি ইনফৰমেশন আছে আৰু দুটামান নিউজ ইন শৰ্ট আছে তাকো আমি ডিসকাস কৰিম। আপোনালোক যদি নতুন হয় কাইন্ডলি মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। নিউজ ইন শৰ্টত আছে প্ৰথম যেটো নিউজ ক্লজ 6 অফ আসাম একৰ্ড। ক্লজ 6 আমাৰ অসম একৰ্ডৰ তাৰে ইমপ্লিমেন্টেশনৰ কথা সদায় ইউনিয়ন গভৰ্নমেন্টৰ পিনৰ পৰা কৈ থকা হৈছে কিন্তু সঠিককে এখন কমিটি গঠন কৰা কিন্তু হোৱা নাই। এবাৰ এটা এটেম্প্ট লৈছিল কিন্তু হেখন পলিটিক্যাল উইল নথকাৰ অভাৱত কমিটিখন গঠন কৰা নহল। এবাৰ ইউনিয়ন গভৰ্নমেন্টে জুলাই 2019ত জাস্টিস ৰিটায়াৰ্ড বিপ্লৱ শৰ্মা আন্ডাৰত এখন কমিটি গঠন কৰিলে। সেই কমিটিখনে সাজেষ্ট কৰিলে হয় যিমান বিলাক ক্লজ 6ৰ মেজাৰ্স আছে যিমান বিলাক ক্লজ 6ৰ আন্ডাৰত আসাম একৰ্ডৰ আছে সেইবিলাক কেনেকে ইমপ্লিমেন্ট কৰা যাব তাৰ ওপৰত কিছুমান ৰেকমেন্ডেশন দিছে। সেই ৰিপৰ্টটো অলৰেডি আমাৰ ষ্টেট গভৰ্নমেন্টক দি দিয়া হৈছে কিন্তু এতিয়ালৈকে ইস্যুটো যেটো আহিছে আসুৱে এটো ডিমান্ড কৰিছে এতিয়ালৈকে ক্লজ 6ৰ সেই ডিমান্ড যিমানখিনি ৰেকমেন্ডেশন এক কমিটিখনে কৰিছিলে এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই। হেতু বাৰু ইস্যু কিন্তু আমি জানিব লাগিব অসম একৰ্ড কি হয় আৰু ক্লজ 6ত কি আছে। সো ইন ডিটেইল মই অসম একৰ্ডৰ ওপৰত এটা নেক্সট ভিডিও বনাম। ইণ্ডিয়াছ ফাৰ্ষ্ট গেছ ট্ৰেডিং প্লেটফৰ্ম। এতিয়া ইণ্ডিয়া এক্সচেঞ্জ এনাৰ্জি এক্সচেঞ্জ নামৰ যেটো প্লেটফৰ্ম আছে তেওঁলোকে ইণ্ডিয়া গেছ এক্সচেঞ্জ নামৰ এটা নতুন ট্ৰেডিং প্লেটফৰ্ম এটা বনাইছে। এই ট্ৰেডিং প্লেটফৰ্মৰ সহায়ত যিমানবোৰ অনলাইন ডেলিভাৰী হ'ব গেছৰ নেচাৰেল গেছৰ তাৰ কথা ইয়াতে মেনশন কৰা হৈছে। আন এটা ইম্পৰ্টেন্ট নিউজ আহিছে SN ফৰিদ নামৰ এজন আমাৰ গুৱাহাটী সিটিত এন্টাৰপ্ৰেনিউৰ এজন আছে লগতে তেখেত এজন ইনোভেটৰো হয়। COVID-19ৰ পেণ্ডেমিকৰ ফলত যিমানবোৰ আমাৰ হেলথ ওয়াৰ্কাৰ্স বিলাকে প্ৰবলেম ফেস কৰিছে ইমান বেছি হেভি ওয়াৰ্কলোড হোৱাৰ কাৰণে তেওঁলোকৰ সহায়ৰ কাৰণে এটা ৰবট বনাইছে। ৰবটটোৰ নাম হয় দুবৰি। তেখেতে আৰু দুটা ৰবট অলৰেডি বনাইছে। সেই ৰবট দুটাৰ নাম হৈছে পালকি আৰু কাকলি। এই দুবৰি ৰবটটোৱে সহায় কৰিব হেলথ ওয়াৰ্কাৰ্স বিলাকক কেনেকে COVID-19ৰ ফলত হোৱা যিমান বিলাক ষ্ট্ৰেচ আহিছে তেওঁলোকৰ পৰা কেনেকে ওয়াৰ্কলোডটো কমাব পাৰি। সো এটো এটা ইম্পৰ্টেন্ট নিউজ সো মই ডিসকাস কৰিলো। এটা গভৰ্নমেন্টৰ আঁচনিৰ কথা আজি নিউজত আহিছে পৰম্পৰাগত লোক সংস্কৃতি শিল্পী সাহায্য আঁচনি। এই আঁচনিটোৰ আন্ডাৰত যিমান বিলাক আমাৰ লোক সংস্কৃতিৰ লগত জড়িত শিল্পী আছে যেনেকে ঢুলীয়া সকল আছে পুতলা নাচ হেনেকৈ যাত্ৰা পাৰ্টি তো এনেকুৱা ধৰণৰ শিল্পীসকলৰ বাবে গভৰ্নমেন্টে সাহায্য প্ৰদান কৰিছে। 2000 টকাকে 3 মাহৰ লৈকে দিব তাৰ মানে মুঠ 6000 টকা তেওঁলোকক দিয়া যাব। এতিয়া যেটো মেইন এডিটৰিয়েল আমি আহিছে আমি ডিসকাস কৰিম হেয়া হৈছে মেন্টেল হেলথৰ ওপৰত। সুশান্ত সিং ৰাজপুতে যেটো ষ্টেপ ললে সুইসাইডৰ হেতু আজিৰ ডেটত অকল এটা সুইসাইড কেছ বুলি আমি লব নোৱাৰো। তাৰ ব্যাকগ্ৰাউণ্ডত কি কন্ডিশন হ'ব পাৰে তেখেতে এটা সুইসাইড এটেম্প্ট কৰিবলগীয়া হ'ল। মোৰ পাৰ্সনেলি বহুত ফেভাৰিট এক্টৰ হয় তেখেতৰ সাডেন এনেকুৱা ডিমাইজৰ কাৰণে এটা শক আমাৰ গোটেই সোসাইটিত ফিল কৰিছে। আকৌ এবাৰ সোসাইটিক ৰিমাইন্ড কৰিছে কি যে এনেকুৱা ধৰণৰ ইনসিডেন্ট আমাৰ সোসাইটিৰ পৰা আমি কেনেকে উঠাব পাৰো। এটো একদমই নৰ্মেল কন্ডিশন নহয়। হেলথ ওয়েলথৰ লগতে সব কথা জড়িত হৈ নাথাকে।
আমাৰ মেণ্টেল হেল্থটো বহুত জৰুৰী হয় যিটো আমাৰ ইণ্ডিয়া নিচিনা কাণ্ট্ৰিত বহুত বেছি নেগলেক্ট কৰা যায় মেণ্টেল হেল্থ বুলি কোৱাৰ লগে লগে আমাৰ ইণ্ডিয়াত এটা সাইকো হয় পাগল হয় এনেকুৱা টাইপৰ আমাৰ ষ্টেটমেণ্ট ছ'চাইটিত ষ্টিগমা এটা আছে যাৰ ফলত মানুহে সহজতে ওলাই আহি নকয় তেওঁলোকে কেনেকুৱা ফিল কৰিছে আৰু আমি জানো ছোৱালীবিলাকে কান্দি পিনে নিজৰ দুখটো এক্সপ্ৰেছ কৰে বাট ল'ৰাবিলাকে ভাবে কি যে কন্দা বস্তুটো আকৌ ছোৱালীবিলাকেহে কান্দিব পাৰে ল'ৰাবিলাকে কান্দিলে মানুহে হাঁহিব বাট তেনেকুৱা এটা কথা নহয় ইউ কেন ক্ৰাই ফ্ৰীলি অ'কে তো কান্দাটো হ'লে এটা টাইপৰ এটা প্ৰকাৰ হয় যেনেকৈ আপোনালোকে দুখটো এক্সপ্ৰেছ কৰে চ' ইট ইজ নৰ্মেল টু ক্ৰাই ফৰ এভৰি হিউমেন বিং এই ইছ্যুটোৰ ওপৰত গোটেই মই ইন ডিটেইলছ ডিছকাছ কৰিম COVID-19ৰ লগত কেনেকৈ মেণ্টেল হেল্থ জড়িত মই গোটেইখিনি কথা ইয়াতে ডিছকাছ কৰিম কম্পিটিটিভ এক্সামৰ পিনৰ পৰা চালে APSC পেপাৰ 1ৰ ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ লগত এইটো টপিক জড়িত আৰু মেইনছৰ জেনেৰেল ষ্টাডিজ পেপাৰ 2ৰ APSCৰ যিটো 13 নম্বৰ পইণ্ট আছে ইছ্যুজ ৰিলেটিং টু ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট অফ ছ'চিয়েল ছেক্টৰ ছাৰ্ভিচেছ ৰিলেটিং টু হেল্থ এডুকেশ্যন হিউমেন ৰিচোৰ্চ এই টপিকটোৰ লগত জড়িত ৱৰ্ল্ড মেণ্টেল হেল্থ ডে আমি প্ৰতি বছৰে 10 অক্টোবৰ দিনাখন পালন কৰোঁ কিয় পালন কৰোঁ এৱাৰনেছ জেনেৰেট কৰিবলৈ আৰু মানুহৰ মাজত যিমানবিলাক মেণ্টেল হেল্থৰ প্ৰব্লেম আছে সেই ইছ্যুটো যাতে আমি ছ'চাইটিৰ আগত আনি পিনে চবৰে মুখে মুখে সেই কথাটো আনো কি যে মেণ্টেল হেল্থ ইজ ইম্পৰ্টেণ্ট তো এনেকুৱা ধৰণৰ ইম্পৰ্টেঞ্চটো আনিবলৈ মানুহৰ মাজত ছ'চাইটিৰ মাজত আমি ৱৰ্ল্ড মেণ্টেল হেল্থ ডে পালন কৰোঁ 2019ৰ যিটো থিম আছিলে সেয়া হৈছে ছুইচাইড প্ৰিভেনশ্যন এজ পাৰ WHO ৰিপৰ্ট এভৰি 40 ছেকেণ্ডত এটা লাইফ লছ হয় ডিউ টু ছুইচাইড তাৰ মানে কিমান এটা ডেঞ্জাৰাছ কথা এইটো আপোনালোকে চাব পাৰে প্ৰতিটো 40 ছেকেণ্ডছত এতিয়া মই কৈ থকাৰ 40 ছেকেণ্ডছৰ ভিতৰত এটা ক'ৰবাত ছুইচাইড হৈছে তো ৱৰ্ল্ড ৱাইডত এই মেণ্টেল হেল্থ কেছটো বহুত বেছি গ্ৰেভ ডেঞ্জাৰ প'জ কৰিছে আমাৰ ছ'চাইটি আমাৰ হিউমেন ৰিচোৰ্চৰ কাৰণে আৰু এটা ডাঙৰ কুৱেশ্যন আনি দিছে সকলোৰে আগত কিয় এনেকুৱা ইনচিডেণ্টছ হৈছে অ'কে আৰু মেইনলি কোনটো এজ গ্ৰুপৰ মাজত এইটো ছুইচাইডেল টেণ্ডেঞ্চিটো বেছিকৈ দেখা যায় গ্ৰুপ 15ৰ পৰা 29 ইয়াৰ্ছৰ ভিতৰত অ'কে তো প্লাছ মাইনাছ হয় বাট 15ৰ পৰা 29 ইয়াৰ্ছৰ ভিতৰত মেইনলি এনেকুৱা ছুইচাইডেল টেণ্ডেঞ্চি এক্ট আমি দেখি পাওঁ ইণ্ডিয়াত যদি চাই 14% ইণ্ডিয়াৰ পপুলেশ্যনক এতিয়া এক্টিভ মেণ্টেল হেল্থৰ জৰুৰী বহুত জৰুৰী আৰু 2016ৰ নেশ্যনেল মেণ্টেল হেল্থ ছাৰ্ভে ডাটাটো ওলাইছিলে WHO মেণ্টেল হেল্থটো কি বুলি ডিক্লেয়াৰ কৰিছে আমি মেণ্টেল হেল্থ বুলি কৈছোঁ কিন্তু মেণ্টেল হেল্থ মানে কি যদি এজন পাৰ্চন তেখেতৰ নিজৰ পটেনচিয়েল আছে তেখেতৰ ইমানখিনি এবিলিটি আছে কি যে নৰ্মেল যিখিনি ষ্ট্ৰেচ হয় লাইফত সেইটোৰ লগত কোপ আপ কৰিবলৈ তেখেতৰ এবিলিটি আছে পটেনচিয়েল আছে যিকোনো ধৰণৰ কাম প্ৰডাক্টিভ ৱেত কৰিবলৈ আৰু ফ্ৰুটফুল কৰিবলৈ আৰু কমিউনিটিত কিবা এটা কণ্ট্ৰিবিউট কৰা যিটো এবিলিটি তেখেতে ৰাখে তো তেনেকুৱা ধৰণে যদি মানুহজন হেল্থি ৱেত যদি চিন্তা কৰে তো তেখেতৰ মেণ্টেল হেল্থটো ভাল বুলি WHO ডিফাইন কৰিছে এতিয়া কিয় মেণ্টেল হেল্থৰ কাৰণ আমাৰ কেছেছ বাঢ়ি গৈ আছে আমাৰ ছ'চাইটিত তাৰে ৰিজন কেইটামান চাওঁ আহক প্ৰথম কথা আমাৰ লাইফষ্টাইলটো চেঞ্জ হৈছে তো চেঞ্জিং লাইফষ্টাইল পেটাৰ্ণ কেনেকুৱা ধৰণৰ লাইফষ্টাইল পেটাৰ্ণ চেঞ্জ হৈছে ইনফৰ্মেশ্যন টেকন'লজি বাঢ়ি গৈছে পাৰ্চন টু পাৰ্চন কণ্টেক্টতকৈ বেছি আমি মেইনলি এতিয়া ফেচবুকৰ লগত জড়িত হৈ থাকোঁ ইনষ্টাগ্ৰামৰ লগত জড়িত হৈ থাকোঁ নাইবা এনেকুৱা ছ'চিয়েল প্লেটফৰ্মৰ লগত আমি জড়িত হৈ থাকোঁ তাৰ পৰা কি হৈছে মানুহৰ মাজত এটা ডিপ্ৰেশ্যন আৰু বাঢ়ি গৈছে কাৰণ ফেচবুকত মানুহে যিমান হাঁহি হাঁহি ফটো দিয়ে নাইবা যিমান নিজৰ লাইফষ্টাইলটো এক্সপ্ৰেছ কৰি ফটো দিয়ে আপোনালোকে ভাবে নেকি কি যে সকলো ইমানেই হেপী যিমান হাঁহি থাকে সকলো মানে সিমানেই হেপী নহয় বাট যিজনে পোষ্ট কৰে তেখেতে বিচাৰে নিজৰ লাইফটো আৰু বেছি মানে হেপী বুলি দেখাবলৈ কিন্তু যিজনে চাই থাকে সেইটো পোষ্ট তেখেতৰ মনত যদি এটা ভাজ বহে কি যে বেলেগৰ লাইফটো বহুত বেছি হেপী তেওঁলোক বহুত ছাকচেছফুল হৈছে ভাল চাকৰি পাইছে ভাল লাইফ পাৰ্টনাৰ পাইছে ভাল ছাকচেছ কৰিব পাৰিছে বেলেগ বিদেশ ফুৰিছে বাট সেই বস্তুটোৱে যিজনে চাই থাকে সেই পোষ্টটো তেখেতৰ মনত কিন্তু নেগেটিভ ইম্পেক্ট দিয়ে কাৰণ তেখেতে ইমানখিনি কৰিব পৰা নাই চ' ইনফৰ্মেশ্যন টেকন'লজি ন' ডাউট আজি ডেটত আমাক বহুত জৰুৰী কিন্তু যিবিলাক ভাৰ্চুৱেল কমিউনিকেশ্যন আমি দেখি আছোঁ ফেচবুকৰ জৰিয়তে ইনষ্টাগ্ৰামৰ জৰিয়তে বেকড্ৰপত যদি চাই এটা আমাৰ মনত ডিপ্ৰেছিং চিটুৱেশ্যনো এটা আনি দিছে চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আমাৰ লাইফষ্টাইলৰ পেটাৰ্ণটোৰ কাৰণে মেণ্টেল হেল্থ বাঢ়িছে দ্বিতীয়টো হৈছে ছ'চিয়েল ষ্টিগমা এণ্ড ডিছক্ৰিমিনেশ্যন ছ'চিয়েল ষ্টিগমা আৰু ডিছক্ৰিমিনেশ্যন মানে
মানে হৈছে আমাৰ মানুহৰ মনত এটা মাইণ্ডছেট এটা আছে সোসাইটিত কি হয় ইজিলি যদি মেন্টাল হেলথ পেশেন্ট এজনক মানুহে একসেপ্ট কৰিব নোখোজে হি ইজ মেন্টাল নাইবা তেখেতক পাগলাখানা পঠাই দিব লাগে তো তেনেকুৱা ধৰণৰ ষ্টিগমা আৰু ডিসক্ৰিমিনেশ্যন আমাৰ সোসাইটিত থকাৰ কাৰণে যদি কিছুমান মানুহে সাফাৰ কৰিও আছে মেন্টাল ইলনেছৰ পৰা তেওঁলোকে হেতু বস্তু মানুহৰ আগত কৈ নাইবা সোসাইটিত তেওঁলোকে এক্সপ্ৰেছ কৰিব নোখোজে আৰু তাৰ ফলত যি সিচুৱেশ্যন তেখেতে ভোগে হেতু আৰু বেছি ডেঞ্জাৰাছ হৈ গৈ থাকে কেৰিয়াৰ ড্ৰাইভেন মাইণ্ডছেট অফ পেৰেণ্টছ বিলাকে আজিৰ ডেটত মেইনলি গোটেই এটা ষ্টুডেণ্টক এটা মেচিন বনাই দিছে স্কুল যাব লাগে নিজৰ ডেইলি ৰুটিন ফ'ল' কৰিব লাগে যিমানবিলাক পেৰেণ্টছৰ ড্ৰিম ফুলফিল নহল সেইকেইটা ড্ৰিম নিজৰ চিলড্ৰেনে সেইটো ফুলফিল কৰিব লাগে তো তেনেকুৱা ধৰণৰ প্ৰেছাৰ দিয়াৰ ফলত ষ্টুডেণ্টছবিলাকে যেতিয়া সেইটো লেভেলত স্ক'ৰ কৰিব নোৱাৰে ভাল মাৰ্কছ আনিব নোৱাৰে ঘৰত মাৰপিট কৰে টিচাৰ্ছে মাৰে স্কুলত ঘৰত আহি পেৰেণ্টছে মাৰে তেওঁলোকে নিজৰ যিটো ফিলিং হয় সেইটো এক্সপ্ৰেছ কৰিব লাগে তেওঁলোকে যিটো বিচাৰে সেইটোত কি বিচাৰিছে সেইটো তেওঁলোকে নিজৰ পেৰেণ্টছক এক্সপ্ৰেছ কৰিব নোৱাৰে আৰু তাৰ ফলতে আমি দেখিছোঁ ষ্টুডেণ্ট লাইফত বহুতবিলাক যিটো 15 পৰা 29 ইয়াৰ্ছলৈকে যিমানখিনি ষ্টুডেণ্টছ আছে তেওঁলোকৰ লগত এনেকুৱা মেণ্টেল হেল্থৰ কেছেছ আমি বেছি দেখিছোঁ আৰু ছুইচাইডেল কেছেছ আমি বেছি দেখি আছোঁ তো ইয়াৰ লগত ৰিলেটেড এখন মুভি মোৰ মনত পৰে তাৰে জমিন পে তো তাতে দেখায় কি যে এভৰি চাইল্ড ইজ ডিফাৰেণ্ট আৰু এভৰি চাইল্ড ইজ ইউনিক তো তেনেকুৱা ধৰণৰ মুভিজবিলাকে আমাৰ ছ'চাইটিত এটা পজিটিভ ইম্পেক্ট দিয়ে আমাৰ ছ'চাইটিত আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিয়ে হওক নাইবা অন্যান্য ছ'চিয়েল ছেক্টৰ যিমানবিলাক আছে তেওঁলোকে এনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ ছ'চাইটিৰ মাজত আনিব লাগে তাৰ পাছত হৈছে এটা স্মাৰ্টফোনৰ যিটো এক্সটেন্সিভ ইউজ হৈ আছে অলপ দেৰি বহিলে মানুহে আইডিয়েল নবহে স্মাৰ্টফোনটো লৈ বহে তো ওচৰত থকা মানুহজনৰ লগত কথা পতাতকৈ তেওঁলোকে ভাবে কি যে স্মাৰ্টফোনত মই চাই লওঁ কি যে পৃথিৱীত কি হৈ আছে তো তেওঁলোকে বিচাৰে স্মাৰ্টফোনৰ জৰিয়তে ফ্ৰেণ্ডছ বনাবলৈ ফেচবুকৰ জৰিয়তে ফ্ৰেণ্ডছ বনাবলৈ বাট এট প্ৰেজেণ্ট যিটো মেন টু মেন যিটো কণ্টেক্ট হ'ব লাগে সেইটোত তেওঁলোকে বেছি গুৰুত্ব নিদিয়ে আৰু এক্সটেন্সিভ যেতিয়া স্মাৰ্টফোন ব্যৱহাৰ কৰে তেতিয়া শ্লিপলেছ নাইট হয় তো যেতিয়া টোপনি নাহে অলৰেডি মেণ্টেল ষ্ট্ৰেচ এটা হৈয়ে যায় মানুহৰ মনত ডেমোগ্ৰাফিক ডিটাৰমিনেণ্ট জেণ্ডাৰ ইনইকুৱালিটি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন ৰিজনেল ডিছক্ৰিমিনেশ্যন এথনিক ডিছক্ৰিমিনেশ্যন এনেকুৱা সকলোবোৰ কাৰণে মেণ্টেল ষ্ট্ৰেচ আমাৰ ছ'চাইটিত আছে আৰু এটা ইম্পৰ্টেণ্ট হৈছে এনভাইৰমেণ্টেল ডিটাৰমিনেণ্টছ তাৰ মানে নেচাৰেল হাজাৰ্ডছৰ কাৰণেও মানুহৰ ঘৰ বাৰী শেষ হৈ যায় মানুহৰ প্ৰপাৰ্টি লছ হৈ যায় মানুহৰ যিমানবিলাক আইডেণ্টিটি আছে সেইটো লছ হৈ যায় আৰ্ম কনফ্লিক্টৰ কাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে পপুলেশ্যন ইনক্ৰিজৰ কাৰণে ইক'চিষ্টেম হাজাৰ্ডছৰ কাৰণে যিটো বাগজানত হৈছে ইনচিডেণ্ট আমি দেখিছোঁ বাগজানৰ ইনচিডেণ্টটোৰ কাৰণে এতিয়া বহুত মানুহ মেণ্টেলি তেওঁলোক টৰ্চাৰ্ড হ'ব কাৰণ তেওঁলোকৰ নিজৰ ঘৰ নাই মাটি নাই এতিয়া যিমান খেতি কৰি খাব লাগিছিলে কেনেকৈ খুৱাব ল'ৰা ছোৱালী কেনেকৈ তো এনেকুৱা ধৰণৰ এনভাইৰমেণ্টেল ডিটাৰমিনেণ্টছো বহুত ডিটাৰমাইন কৰে কেনেকৈ মেণ্টেল হেল্থ এটা পাৰ্চন এক্টিভ নে ইনএক্টিভ হৈ আছে তো এইকেইটা কাৰণে হয় মেণ্টেল হেল্থ ইন এণ্ড এৰাউণ্ড কিয় আমাৰ ছ'চাইটিত আছে এতিয়া যিটো প্ৰেজেণ্ট কণ্ডিশ্যন COVID-19 আৰু মেণ্টেল হেল্থৰ লগত কেনেকৈ জড়িত এটা চাইকলজিকেল ছায়েন্সৰ পৰা এটা ষ্টাডি পাব্লিছ হৈছিলে য'ত কোৱা গৈছিলে ছ'চিয়েল কানেকশ্যন চিন্স এতিয়া কমি গৈছে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ তাৰ ফলত কিন্তু পাৰ্চনৰ হেল্থৰ ওপৰত এটা বহুত নিগেটিভ ইম্পেক্ট পৰিব এই ষ্টাডিটো মতে ইণ্ডিয়াত নাইবা গোটেই ৱৰ্ল্ড মানুহৰ মৃত্যু হৈছিলে মেণ্টেল হেল্থৰ কাৰণে 29%ৰ পৰা এতিয়া 32%লৈকে বাঢ়ি যাব যদি আমি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ যদি আমি আৰু বেছি দিন আমি ফ'ল' কৰোঁ হিউমেন বিং ইজ এ ছ'চিয়েল বিং বুলি কয় হিউমেন আৰু ছ'চিয়েল বিং চ' ছ'চিয়েল যদি ডিষ্টেঞ্চিং আমি ফ'ল' কৰোঁ আমাৰ ইয়াৰ মৰ্টালিটিৰ ৰেটটো আৰু বাঢ়ি যাব বুলি এই ৰিপৰ্টটোত কোৱা গৈছে কৰোণা ভাইৰাছৰ পেণ্ডেমিকৰ কাৰণে ইকনমিক ৰিচেশ্যনটো হৈছে আমি দেখিছোঁ আমাৰ ইকনমি ডাউন হৈছে আজি ইকনমি কিন্তু ছ'চিয়েল ৰিচেশ্যনৰ কেছটো কোনে কথা পাতিব ছ'চিয়েল ৰিচেশ্যন মানে হয় যদি ছ'চিয়েল কণ্টেক্ট লাহে লাহে মানুহৰ মাজত কমি যায় তেতিয়া কেনেকুৱা এটা পৰিস্থিতি হৈ যাব পাৰে COVID-19ৰ ফলত সেইটো আন এটা ষ্টৰী হয় এইটো COVID-19ৰ সেইটো ওপৰত এতিয়া ডিল কৰাটো বহুত ইম্পৰ্টেণ্ট বহুতবিলাক নিউজ আৰ্টিকেলো এইটো কভাৰ কৰিছে যেনেকৈ হিন্দুস্তান টাইমছত এটা আৰ্টিকেল আহিছিলে COVID-19 ইণ্ডিয়া ইজ ষ্টেয়াৰিং এট এ মেণ্টেল হেল্থ ক্ৰাইচিছ অ'কে তাৰ পাছত আহিছে আছাম ট্ৰিবিউনত এটা এডিটৰিয়েল আহিছে 29 মে'ত মই অলৰেডি ডিছকাছ কৰিছোঁ সন্দীপন বৰঠাকুৰে লিখিছিলে আনইণ্টেণ্ডেড ফল আউট অফ ছ'চিয়েল ডিষ্টেঞ্চিং দ্য হিন্দুত এটা আৰ্টিকেল আহিছে ৱৰ্কিং অন দ্য ফ্ৰণ্ট লাইনছ অফ COVID-19 ক্ৰাইচিছ কেন টেক মেণ্টেল টোল অন ভলেণ্টিয়াৰ্ছ যিমানবিলাক এতিয়া ফ্ৰণ্ট লাইনত COVID-19ৰ কাৰণে হেল্থ ৱৰ্কাৰ্ছবিলাকে কাম কৰি আছে তেওঁলোকৰ মেণ্টেল হেল্থটোৰ ওপৰত এতিয়া বহুত ডাঙৰ এটা প্ৰশ্ন উঠিছে কেনেকৈ তেওঁলোকে টেকেল কৰিব তো এই গোটেইবিলাক ইনচিডেণ্টছৰ কাৰণে এতিয়া মেণ্টেল হেল্থৰ ওপৰত গুৰুত্ব দিয়াটো আমাক বহুত জৰুৰী কেনেকৈ আমি টেকেল কৰিব পাৰোঁ মেণ্টেল
মেণ্টেল হেল্থটো ইণ্ডিভিজুৱেল এৱাৰনেছ যদি আপোনালোকে ফিল কৰিছে এইটো সকলোৰে লগত হয় এটা পইণ্ট অফ টাইমত আমি ফিল কৰোঁ আমি ৱৰ্থলেছ আমাৰ ওচৰত একো নাই আমি একো কৰিব নোৱাৰিলোঁ আমাৰ ছাকচেছ নাই তো সেই সময়তে আমি কি কৰিব লাগে কাৰোবাৰ লগত কথা পাতিব লাগে কাৰোবাৰ লগত নিজৰ কথাখিনি শ্বেয়াৰ কৰিব লাগে আইডাৰ অন ফোন নাইবা ফিজিকেলি কাৰোবাৰ ওচৰত গৈ কথাখিনি শ্বেয়াৰ কৰিব লাগে তো ইণ্ডিভিজুৱেল আৰু সেই কথাটো ক'বলৈ কেতিয়াও হেজিটেট কৰিব নালাগে তো ইণ্ডিভিজুৱেল এৱাৰনেছ ইজ দ্য মেইন ৱে টু ডিল উইথ মেণ্টেল হেল্থ দ্বিতীয়তে ৰিলেক্সেশ্যন এক্সাৰচাইজ প্ৰেয়াৰ মেডিটেশ্যন আৰু মেডিটেশ্যন এনেকুৱা এটা বস্তু হয় আপোনালোকে যদি মেডিটেশ্যন কৰিছে ইউ ফিল কাম আৰু আপোনালোকে প্ৰেজেণ্ট চিটুৱেশ্যনটো নিজে ফিল কৰে আৰু লগতে মেণ্টেলি এক্টিভ থাকে অকল এক্সাৰচাইজ কৰি জিম গ'লে অকল ফিজিকেলি এক্টিভ থাকিলে নহ'ব আমি মেণ্টেল এক্টিভনেছটো বহুত জৰুৰী সেইকাৰণে মেডিটেশ্যন ইজ এ বেষ্ট ৱে টু ফিল কাম এণ্ড হেপ্পী তাৰ পাছত এভইডিং চিগাৰেটছ এণ্ড কনজাম্পশ্যন অফ এলকহল এণ্ড আদাৰ ড্ৰাগছ এইবিলাকে অলপ দেৰিৰ কাৰণে আপোনালোকৰ মাইণ্ডটো চুইং কৰি দিয়ে কিন্তু এইবিলাক কোনো ধৰণৰ এটা মেডিচিন নহয় আপোনালোকৰ মেণ্টেল হেল্থৰ লগত নাইবা মেণ্টেল ষ্ট্ৰেছটো এভইড কৰিবলৈ চ' এনেকুৱা কনজাম্পশ্যন আমি এৰিব লাগে তাৰ বিপৰীতে নিউট্ৰিচিয়াছ মিল খাব লাগে প্লেণ্টি অফ ৱাটাৰ যিমান পাৰে সিমান পানী খাব লাগে যাতে আমাৰ যিটো এনজাইটি ডিপ্ৰেশ্যন তাৰ পৰা আমি আঁতৰাই পিনে আমাৰ মুডটো আমি ভাল কৰিব পাৰোঁ কম্প্ৰিহেনচিভ পলিচিছ কিছুমান বনাব লাগে গভমেণ্টে তো গভমেণ্টৰ এণ্ডত এইটো গভমেণ্টে কৰিব পাৰে কিছুমান এফৰ্ডেবল এজ ৱেল এজ ইজিলি এচেচেবল ছাৰ্ভিচ গভমেণ্টে প্ৰভাইড কৰিব লাগে যেনেকৈ 108ৰ ছাৰ্ভিচত যদি ইমাৰ্জেঞ্চি কিবা কণ্ডিশ্যন হয় আমি দেখোঁ 108ত মাতি দিলে আপোনালোকে ডক্টৰ আহে লৈ যায় আপোনাৰ হস্পিটেললৈ লৈ যায় আমাৰ অসমৰ কেছত বাট তেনেকুৱা ধৰণৰ ড'ৰ টু ড'ৰ ষ্টেপত যদি চাইক্ৰেটিকৰ যদি আমি এভেইলেবিলিটি পাওঁ এফৰ্ডেবল ছাৰ্ভিচ যদি পাওঁ হ'ব পাৰে আমাৰ মেণ্টেল হেল্থ কেয়াৰটো আৰু বেছি ভাল হ'ব চ' এইটো এটা ভাল ইনিচিয়েটিভ হ'ব পাৰে চাইক্ৰেটিক যদি অলপ মনটো ডিপ্ৰেছ হৈছে তো আমি ইজিলি ফোন কৰি এজন চাইক্ৰেটিকত ঘৰলৈ মাতি আনি আমি তেখেতৰ পৰা কিছুমান মেডিকেশ্যন ল'ব পাৰোঁ তো সেইটো এটা বেষ্ট এফৰ্ডেবল ৱে হ'ব পাৰে লগতে যিমানবিলাক ট্ৰেইন পাৰ্চনছ আছে ভালকৈ মেণ্টেল হেল্থ নাইবা মেণ্টেল পেচেণ্টছবিলাকৰ লগত যিমানবিলাকে ডিল কৰি থাকে সেই পাৰ্চনছবিলাকৰ প্ৰপাৰ ট্ৰেইনিং হ'ব লাগে জাহা তাহা মেণ্টেল পেচেণ্টছবিলাকৰ লগত ডিল কৰিব নালাগে চ' এইটো এটা ইম্পৰ্টেণ্ট আছিলে স্কুলত মেইনলি এডলচেণ্টছ আৰু চিলড্ৰেনছবিলাকৰ মেণ্টেল হেল্থটো আমি ছাপৰ্ট কৰিবলৈ কিছুমান একশ্যন ল'ব লাগে তো দিল্লী গভৰ্ণমেণ্টে হেপিনেছ কাৰিকুলাম নামৰ এটা একশ্যন লৈছিলে সেই হেপিনেছ কাৰিকুলামৰ আণ্ডাৰত দিল্লী গভৰ্ণমেণ্টে স্কুলবিলাকত 45 মিনিটছৰ এটা ক্লাছ থৈছিলে য'ত ষ্টুডেণ্টছে যি মন যায় তাকে কৰে আৰু তেওঁলোকে নিজৰ যিটো এক্সপ্ৰেশ্যন সেইটো এক্সপ্ৰেছ কৰে টিচাৰ্ছৰ লগত তো মেণ্টেল হেল্থৰ আমি এটা যদি স্কুল কেৰিকুলামত আনি দিওঁ হেপিনেছ কেৰিকুলাম যেনেকৈ দিল্লী গভৰ্ণমেণ্টে আৰম্ভ কৰিছে সেইটো এটা বেষ্ট ৱে হ'ব আমাৰ ষ্টুডেণ্টছৰ মেণ্টেল হেল্থটো ইম্প্ৰুভ কৰিবলৈ আৰু আমাৰ ওল্ডাৰলি পপুলেশ্যনৰ মাজত আমি যদি অলপ হ'লেও যদি ওল্ডাৰলি পপুলেশ্যনৰ লগত যদি কথা পাতোঁ তেওঁলোকৰ যিটো ডিপ্ৰেছিং চিটুৱেশ্যন সেইটোৰ পৰা হয়তো ছ'চিয়েল আইচলেশ্যনৰ পৰা হয়তো তেওঁলোকক আমি বাহিৰলৈ আনিব পাৰোঁ চ' আমাৰ ওল্ডাৰ পপুলেশ্যনে কি বিচাৰে তেওঁলোকৰ লগত কোনোবাই যাতে কথা পাতে এটা ফোন কৰে কোনোবাই বিষয়ে সোধে সেইটো তেওঁলোকে বিচাৰে কাৰণ তেওঁলোকে ছ'চাইটিত লেফ্ট আউট নিচিনা ফিল কৰে চ' সেই বস্তুটোৰ কাৰণে আমি ওল্ডাৰলি পপুলেশ্যনৰ মেণ্টেল হেল্থটোৰ কাৰণে অলপ গুৰুত্ব দিব লাগে তো এইকেইটা আছিলে কেনেকৈ আমি মেণ্টেল হেল্থটো আমি ডিল কৰিব পাৰোঁ আমাৰ ছ'চাইটিত এই গোটেইখিনি কথা মেনশ্যন কৰা হৈছে ইয়াতে গভমেণ্টে কি ইনিচিয়েটিভ লৈছে গভমেণ্টে কিছুমান নেশ্যনেল মেণ্টেল হেল্থ প্ৰগ্ৰেম নিচিনা লঞ্চ কৰিছিলে 1982ত তাৰ পৰাই কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে ৰিহেবিলিট কেনেকৈ কৰিব লাগে প্ৰিভেনশ্যন আৰু প্ৰমোশ্যন যাতে পজিটিভ মেণ্টেল হেল্থ আমাৰ ছ'চাইটিত হওক তো তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা গৈছিলে নেশ্যনেল মেণ্টেল হেল্থ প্ৰগ্ৰেমৰ আণ্ডাৰত আৰু ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰেমো আনিছে যাতে ডিষ্ট্ৰিক্ট লেভেলতে ছ'চাইটিৰ যিটো ষ্টিগমা হয় মেণ্টেল ইলনেছৰ প্ৰতি সেইটো আঁতৰাই পাব্লিক এৱাৰনেছ আনিবলৈ কিছুমান প্ৰগ্ৰেম চলাইছে ন' ডাউট বহুত কম স্কেলত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হয় কিন্তু এইটো যদি পেনিট্ৰেট কৰে আমাৰ ছ'চাইটিত গ্ৰাছৰুট লেভেলত হয়তো এই এনেকুৱা ধৰণৰ কেছেছ যিবিলাক আদহীয়া বয়সতে নাইবা বহুত সৰুতে ল'ৰা ছোৱালীবিলাক ছুইচাইড কৰে তেনেকুৱা ধৰণৰ ইনচিডেণ্ট চাগে আমি নেদেখিম মেণ্টেল হেল্থ কেয়াৰ এক্ট এখন পাছ কৰা হৈছে 2017ত নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থো বনোৱা গৈছে আমাৰ গভমেণ্টৰ পিনৰ পৰা চ' কনক্লুজন কি হয় আমাৰ ছ'চাইটিত যিবোৰ ষ্টিগমা আছে প্ৰিজুডাইজ আছে ফিয়াৰ আছে মেণ্টেল হেল্থক লৈ পিনে হেজিটেশ্যন আছে সেইবিলাক আমি আঁতৰাব লাগে মানুহক যিমান পাৰে যোনে যেনেকৈ পাৰে ইডুকেট কৰিব লাগে আৰু যিমান পাৰে মানুহৰ লগত কথা পাতিব লাগে একচুৱেলি কথা পাতিলে বহুতখিনি মনৰ টেনশ্যন দূৰ হয় আৰু যেতিয়া শ্বেয়াৰ
শ্বেয়াৰ কৰে তেতিয়া কেয়াৰ কৰা হয় সো তেনেকুৱা ধৰণৰ এডুকেশ্যন আমি মানুহৰ মাজত আনিব লাগে এৱাৰনেছ আনিব লাগে মেণ্টেল ইলনেছৰ বিষয়ে social distancing social isolationৰ যিটো কেছ হৈছে হেতু সহজতে এতিয়া নাযায় আমি যেহেতু দেখিছো কোভিড-19ৰ কেছেছ আৰু বাঢ়ি গৈ আছে সো আমি কি কৰিব লাগে যেতিয়া মানুহে এনেকুৱা সিচুৱেচনত কেদিনমান লকডাউনৰ পাছত প্ৰথম লকডাউনৰ পাছত আমি ফিল কৰিছিলো কি যে ও গড কি হ'ব এতিয়া আমি এনেকৈ আছো কোটো যাব পৰা নাই চাকৰি নাই যাব নাই ইয়াত যত আছো তাতে আমি ষ্টেণ্ডাৰ্ড হৈ থাকি গলো সো তেনেকুৱা ধৰণৰ যিটো ফিলিং সবৰে মনত আহিছিলে বাট আমি সেই বস্তুটো সবৰে মাজত শ্বেয়াৰ কৰি আমি ক'ব লাগে এটো কোন মোৰ লগত হোৱা নাই সবৰে লগত হৈছে ইট ইজ নৰ্মেল টু ফিল এনক্সিয়াছ এণ্ড লোনলি এট দিছ সিচুৱেশ্যন হেতু কথা আমি সকলোকে বুজাব লাগিব যদি অকল মোৰ লগত কি হৈছে হেতু নহয় আমি বুজাব লাগিব সবৰে লগত এটো কন্ডিশন হৈ আছে ওয়াৰ্ল্ডত গুটে পৃথিৱীতে এনেকুৱা কন্ডিশন হৈ আছে আৰু এভৰিৱান ইজ টুগেডাৰ এই আশ্বাসনটো তেওঁলোকক আমি দিব লাগিব যিমান পাৰো টেকনলজি ব্যৱহাৰ কৰি মানুহৰ লগত এটা কানেকশনটো আনিব লাগিব যিমান আমাৰ ফ্যামিলি আছে ফ্ৰেণ্ডছ আছে লগত ভিডিও কলিং কৰি গান শুনি নাইবা যিমানবোৰ ইনস্ট্ৰুমেন্ট যদি বজাব জানে তেনেকুৱা ধৰণৰ পয়েম লিখি আমি ইউটিলাইজ কৰিব লাগে টাইমটো তেহে মেন্টেল হেলথৰ পৰা আমি ইলনেছটোৰ পৰা আমি বাচি থাকিম সেলফ কেয়াৰ এক্সাৰসাইজ ৰেগুলাৰলি হে গুটেইখিনি কৰি আমি মেন্টেল হেলথৰ বাচি থাকিম হয়তো আজিৰ ডেটত যিটো সুশান্তৰ লগত যিটো কেছ হ'ল তেখেতৰ লগত যদি কোনোবাই দুজনে যদি থাকি পিনে তেখেতৰ লগত যদি কথা পতা হলে হয়তো তেখেতে আজি তেনেকুৱা এটা ষ্টেপ নললে হয় তো এই গুটেই ইনসিডেন্টটো ষ্টাডি কৰি পিনে মই এটোৱে বুজিলো কি যে মানুহে যিমান পাৰে সোশ্যাল কনটেক্সট বহাব লাগে আমি জানো সোশ্যাল ডিস্টেন্সিং আমি মেইনটেইন কৰিব লাগে আজিৰ ডেটত কোভিড-19ৰ কাৰণে বাট দিস পেন্ডেমিক উইল ওয়ান ডে গো অন তেতিয়া হলে কি হ'ব তাৰ পাছত কিন্তু আমি যিমান পাৰো টেকনলজি ব্যৱহাৰত আমি টাচত থাকিব লাগে মানুহৰ ওকে তো আজিলে ইমানে আছিল এডিটৰিয়েল এনালাইসিস গম পাইছো বহুত দীঘল হৈ গল বাট কাইন্ডলি যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব থ্যাংক ইউ